হেল্ল' গাইজ, গুড ইভিনিং। মই গৈছিলোঁ বাবুক টিউশ্যনত লৈ আৰু ভাবিলোঁ ভিতৰত বহি থকাত কৰি বাহিৰতে অলপ বহি মুকলি বতাহ খাওঁ দে। কিমাননো আৰু ঘৰৰ ভিতৰত সোমাই থাকিম। ঘৰত আহিলেও ঘৰৰ ভিতৰত সোমাই থাকোঁ, ডিউটিত গ'লেও ৰুমৰ ভিতৰত সোমাই থাকোঁ। এই দেখিছেনে গাইজ, কি ডাঙৰ ডাঙৰ মহে, বাপ্পা ঐ, মেলেৰিয়া হৈ মৰবা লাগব হে। ইনকে নোপাৰি না। কিবাকে মাৰলোঁ দে এটা, পিছে তেজে খালাক, 100 গ্ৰামমান তেজে গেলাক নেকি। আৰু এই মাখান দেখছা না কিনকে উৰি আছে। আৰু বাপ্পা একেবাৰে জানো দাঙিহে লৈ যাব। আৰু শুংডালো যে ইমান ডাঙৰ, একেবাৰে কটত কটত কৰি কামৰে। আৰু কামৰি খোৱাৰ পিছত জাগাখিনি একেবাৰে ফুলি ফুলি উঠে। এনেকে মহ হৈছে বাপ্পাও ক'বাই নৰছোঁ দে। আৰু বহিবাৰ কাৰণে শান্তি পানে। দেখছে না কেনেকে কাপোৰৰ ওপৰতে একেবাৰে পুৰা বহি আছে। মাৰছো না মাৰা নাই মৰছে দে, এই তলত পৰছে মৰি কিনে। এনে ডাঙৰ ডাঙৰ মহ বাপ্পাও এইফালে আৰু দুটাই একেবাৰে ধৰছে। চাচোন চা কিনকে ধৰছে।